ক্লাস 10 our 3.3 বহুত ইম্পৰ্টেণ্ট এটা প্ৰশ্ন সো দিয়া আছে 2x + 3y = 11 আৰু 2x - 4y = -24 সমাধান কৰা আৰু ইয়াৰ পৰা m ৰ মান উলিওৱা যাতে y = mx + 3 এনে আমাৰ দুটা সমীকৰণ দিয়া আছে এটা 2x + 3y = 11 আৰু এটো দিয়া আছে তো প্ৰথমতে আমি 1 নম্বৰ সমীকৰণটো ভাঙিম সো 1 নম্বৰ দি পেলাই এটো যে আমি 3y টো এফালে ৰাখি দিও সমানচিন এফালে 2x টো এফালে গলে প্লাস আছে এফালে কি হ'ব -2x হয়নে আমাৰ লাগে কি মান আমাৰ লাগে y ৰ মান এটো প্ৰতিস্থাপন পদ্ধতি বুলি কোৱা হয় তোমালোকৰ তো y = কি হ'ব 11 - 2x / 3 এটো 3 নম্বৰ দিয়ে এটো 1 নম্বৰ এটো 2 নম্বৰ এটো 3 নম্বৰ এটাকে y ৰ মান আমি 2 নম্বৰত বহাই পাওঁ তো y ৰ মান 2 নম্বৰত বহাই দিয়া 2 নম্বৰ সমীকৰণটো কোনটো আছে আমাৰ 2 নম্বৰ দিব ইমপ্লাইজ 2 নম্বৰ সমীকৰণ কি আছে 2x - 4y = 20 - 24 এটা 2 নম্বৰ তোমাৰ ইয়াত y ৰ মান আছে y ৰ মান তোমাৰ ইয়াত বহাই দিয়া 2x - 4 * 11 ব্র্যাকেট দিয়া 11 - 2x / 3 = -24 ঠিক আছে এইখিনিকে বুজি পাইছা এতিয়া আমি কি কৰিম 2x টো লিখিম সেম 2x - 4 এই 4 টো 11 লগত পূৰণ হৈ আছে মানে 4 * 11 মানে এই 4 টো ওপৰ গুটিখিনিত পূৰণ হৈছে মানে 44 মাইনাস ইয়াত আছে মাইনাস ইয়াত আছে মাইনাস মাইনাস কি হ'ব প্লাস 4 * 2 = 8 8x / 3 = -24 ঠিক আছে এতিয়া কি কৰিম চোৱা এই 3 টো ইয়াৰ তলত একো নাই মানে কি আছে 1 আছে 1 আৰু 3 লাভ কিমান 3 গতিকে 3 1 যায় 3 বাৰ 3 দুগুণ কিমান হ'ব সো এটো হ'ব 6x এটো বুজি লবা এই ইয়াৰ তলত একো নাই মানে কি 1 আছে 1 আৰু 3 লাভ কৰিছো 3 এটো হ'ব 6x - 44 + 8x = এই 3 টো এটো গুটিখিনিৰ লগত কি আছে হৰণ এফালে গলে কি হ'ব পূৰণ মানে -24 * 3 হলে এতিয়া আমি কি কৰিম 6x এটা 6টা x এটা 8টা x কেটা হ'ব 14টা x -44 = কিমান হৈ যাব 3 4 * 12 2 7 1 3 3 6 7 -72 এটো ওলাই গ'ল এতিয়া আমি কি কৰিম চোৱা আমি যদি ই কৰো 14x = এই -44 এফালে সমানচিন এফালে মাইনাস এফালে গলে কি হ'ব +72 + 44 তো 72 ইয়াত আছে কিমান 14x ইয়াত -72 পৰা 40 প্লাস মাইনাস 72 পৰা 44 গলে -20 ডাঙৰ ডগত কি আছে মাইনাস চিন আছে মাইনাস হ'ব এটা x = কি হ'ব x = -28/14 এফালে x লগত 14 টো পূৰণ হৈছে এফালে কি হ'ব হৰণ হ'ব তেতিয়ালে 14 কি হ'ব 14 দি কাটি দিয়া 2 বাৰ যাব এটা x = হ'ব -2 এই x ৰ মান এতিয়া আমাৰ যেটো x ৰ মান ওলাইছে এই x ৰ মানটো আমি 3 নম্বৰত বহাই দিম 3 নম্বৰ সমীকৰণটো ইয়াত আছে 3 নম্বৰ সমীকৰণটো 3 নম্বৰ সমীকৰণ x ৰ মান চোৱা x ৰ মান 3 নম্বৰত বহুৱাই পাও 3 নম্বৰ সমীকৰণটো আমাৰ কি আছে 3 নম্বৰ আছে 3 ইমপ্লাইজ 3 নম্বৰ সমীকৰণ আছে y = কি আছে 11 - 2x / 3 হয়নে এতিয়া 11 মাইনাস আমাৰ x ৰ মান কিমান পাইছে -2 তো -2 * -2 / 3 ঠিক 11 মাইনাস প্লাস 4/3 = কিমান হৈ যাব উপরে যাব 11 আর 4 15/3 মানে কেইবারে 3 যায় 5 বার এ থেকে y = হবে কিমান আমার y = হবে 15 15 নহয় 5 বার যেহেতু 5 মনে থাকে এটা 5 বলে y = 5 এটা আমার x আর y মান ওলাই গৈছে কিন্তু আমার প্রশ্ন কি হৈছে প্রশ্ন পৰা ওলাব লাগে কিমান মান প্রশ্ন কি আছিল m মান ওলাব লাগে হয় নহয় এটা আছে না y = mx + 3 তো y এর মান পাই গৈছো x এর মান পাই গৈছো ইয়াৰ পৰা আমি কি কৰি দিম চোৱা লাষ্টতে কৰো y = আকৌ দিবা ইয়াত আকৌ y = mx + 3 then y মান কিমান পাইছো 5 দি এফালে সমানচিন আৰু এফালে m x মান কিমান পাইছো -2 + 3 তো এফালে +3 এফালে সমানচিন এফালে কি হ'ব
গতিকে 5 - 2 ইকুৱেল টু ই হৈ যাব m -2m ঠিক আছে। ইয়াত হৈ যাব কিমান এইটো 3 হ'ব দেই, সৰি এইটো 3 হ'ব। 5 - 3 তেতিয়াহ'লে 5ৰ পৰা 3 গ'লে 2 = -2m হয় নহয়, 2 = -2m। এতিয়া এই 2 এমৰ লগত কি হৈছে পূৰণ, এইফালে কি হ'ব হৰণ উল্টা দিয়া -2m = 2, এতিয়া m = 2/2 কেইবাৰ যাব 2 2 একবাৰ যায়, এতিয়াকে m = -1 এইফালে -1 টেবল হৈ যাব। এমৰ মান ওলাইছে, আমাৰ এইটো ওলাব লাগে, এমৰ মানটো এবাৰ ওলাব লাগে।